সপোন দেখি আছিলো জগাই দিলে ৰাতিপুৱাই কিহৰ সপোন দেখিছিলো এই দিন দুপৰতে আপুনি কি জানিব ৰিলছৰ কথা মই ৰিলছৰ সপোন দেখি আছিলো চোতাল হাৰিবলৈ হাৰিয়া আছো যাও শান্তি নাই বুইতলি পৰা শান্তি নাই অকল শুবলৈও শান্তি নাই বুইতলি পৰা ৰাতিপুৱা ৰাতিপুৱা আকৌ শুম বুলি শান্তি নাই আহিলে যাম দেহে ৰ পাবি নকল অকল ইয়াত থাকিলে অকল ঘৰ হৰা চোতাল হৰা নিজে কৰি যাব কেতিয়া খাই থব কোনে ৰাতিপুৱা ৰৈছো ক'ৰবাত যায় নেকি পূজা কৰিব নোৱাৰে একো এটা কৰিব নোৱাৰে অকল চব মই কৰিব মা তুমি চাহ আনিছিলো দে ওপৰলৈকে দে আজি ইমান দেৰি হ'ল চাহ একাপ দিয়া নাই তই মোক সেই কাপোৰকেইটা ধুই থাকোঁতে দেৰি হ'ল ইমান ধুনীয়া চাহ বনালিও বহি তই মই দেখোন সদায় ধুনীয়া চাহে বনাম ধুনীয়া শুনকচোন আপোনাক কথা এটা ক'বলৈ আছিলে কি কথা কচোন আমাৰ এখেত এবাৰ বহাগত আহিলে তেখেতৰ লগত মই যামগে বুলি ভাবিছোঁ এইটো দেহাত তই তাত গৈ থাকিবগৈ নেলাগে দেই ইয়াত দেখোন ভাল ডক্তৰ এটাও নাই তাত মই তাতে চিকিৎসা কৰাম পাই নেলাগে গোটেই গাঁৱৰ বোৱাৰী গৈ ইয়াতে ল'ৰা পালে তই আকৌ তাত গৈ ল'ৰা পাবগৈ নেলাগে দেই হ'ব দিয়ক এখেতৰ লগত কথা পাতি জনাম বাৰু শুনক না কি নতুনকৈ ৰিলছ এটা ওলাইছে নহয় আপুনি বনাব নেকি কি ৰিলছ এইটো ৰ'ব দেখাইছোঁ মাৰ টমটম এনেকৈ আছে পাৰিবনে আপুনি কি এইটো মাৰ টমটম বাপেৰৰ টমটম আপুনি বনালে গম পাব শুনক মা আপুনি যদি এবাৰ ৰিলছটো বনায় আপোনাক সদায় বনাই দেখিছোঁ কি ৰিলছটো এইটো চাওঁ মই ফোনটো বাজিছে ৰ'ব আমাৰ এখেতে ফোন কৰিছে চাগে ৰ'ব দেই আহি আছোঁ হেল্ল' কোৱা কি কৈছা শুনা না মাজনীৰ লগত মই নেথাকোঁ দেই তুমি মোক সোনকালে লৈ যোৱাহি ইমান কাম কৰা ৰাতিপুৱা শুবলৈও শান্তি নিদিয়ে জানানে তুমি এইটো অৱস্থাত বাৰু মই ইমান কাম কৰিব পাৰোঁ নেকি কোৱাচোন তুমি আমাৰ ফোনটোৱে ফোন কৰিছে যদি তাই মোৰ কথা লগাইছে নেকি মই ফোন কৰি ইজনী মোৰ কথাই লগাইছে ইজনী গ্ৰহ সাজি মই নেজানো মুঠতে এইবাৰ বহাগত আহিলে মোক লৈ যাব মই মাৰ লগত থাকিব নাই ইমান কাম কৰাই বুঢ়ীজনী যে ৰিলছ এটা বনাব শান্তি নিদিয়ে তুমি জানানে নেজানা আৰু ইমান ধুনীয়া ৰিলছ ওলাইছে মই এটা বনাবলৈ পোৱা নাই অকল চিঞৰি দিব এইটো কৰ সিটো কৰ মোৰ মুঠতে তুমি লৈ যোৱা মই নেজানো মা মই সেই বজাৰৰ পৰা আহোঁ বজাৰলৈ যাওঁ ই দুপৰীয়াখন ঘৰত আলু পিঁয়াজ একো নাইকিয়া হ'ল আৰু মোক কাপোৰ কেইযোৰমানো লাগে কাপোৰ নাইকিয়া হ'ল সিদিনা তই কাপোৰ লৈছিলি আকৌ ইমানকৈ কাপোৰ লৈ ক'ত ওলাই তোৰ ৰিলছ বনালে কিমান কাপোৰ লাগে আপুনি কি জানিব সদায় একেযোৰ কাপোৰকে পিন্ধিব নোৱাৰো নহয় তেতিয়া সোনকালে আহি যা হ'ব দিয়ক মই যাওঁ আইঅ এই ভঙা ছাতিটো মই নিম নেকি সেইখন গাঁও নহয় নহয় এখন চহৰ হয় মই হেৰামি বোৱাৰী আজি বাপেকে 3যোৰমান কাপোৰ বোৱাৰীবোৰ এইটো দেহা দিয়ে ছাতিটোও নিনিলে মৰিবলৈ গৈছে জক মৰক দে জক এইবোৰ ছাতিটো মই থৈয়ে লওঁ আমাৰ তাই যে বনাইবোৰ ৰিলছ নে ফিজ মাৰ টমটম বাপেৰৰ টমটম মই আজি চাওঁগৈ এইটো কিনো বনাই তাই কি বস্তু মই আজি তাই নাথাকোঁ দেই কি বস্তু এইটো কেনেকৈ কৰে লোকে কৰে কি কৰিব লাগিব
মোবাইলো নাই চুনিটোতে বজে নে কি এনে অ ৰমলা ৰমলা অ খুড় এইবিলাক আহিবিচোন গৈছো খুড় মাতিছিলে কি বস্তু চাই ৰে মোক কিন্তু কিনো লগাই ইয়াত অ ইয়াত মোবাইল লগাব লাগিব নহয় ৰিল বনাবলৈ ৰিল নে ফিল এইটো মাৰ টমটম বাপেৰ টমটম মোৰ মোবাইলটোতে বনাওক তেতিয়াহ'লে আকৌ ঐ দেচোন দে লগাই দে ইয়াত দে দিয়ক দিয়ক লগাই দিওঁ ইয়াতে এইয়া খুড় এয়া মাৰ টমটম লাগি গ'ল আপুনি বনাই থাকক মই অকণমান নিছে মোবাইলটো লৈ যামহি দেই অ লৈ যাবি দেই অ ঠিক আছে মা অ মা 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 কলেনি গ'ল জানো বুঢ়ীজনী ইমান কথা নেমাতে ইমান বোৱাৰীকে কাপোৰ আনিছে আনিলে কিমান ৰিলচ বনা খাবলৈও কিমান বস্তু আনিছে মা অ বহি আহা আহা নাচা নাচা এনেকে ক'ৰ পৰা জানো শিকাই দিবা আকৌ